ক'ত আহিছো মই আজি ইমান গাড়ী দেখিলো বেটাৰী গাড়ী এমহাকে লৈ যাও নি স্যার চাওকচোন এৰে এখন পছন্দ হয়নি পছন্দ মানে এনেতো গাড়ী ঠিকে আছে বাৰু গাড়ীটো একেই কিন্তু কালাৰটো মোৰ লগত মেচ কৰা নাই মোক বগা কালাৰহে লগা আছিল পাপা নহলে এক কাম কৰা এখনকে লোৱা মালটা নাই আকৌ এইখনো ল'ব পাৰে ধুনীয়া গাড়ী এটাই বেটাৰী লিথিয়াম ল'ৰা সেইখন ল'ব নালাগে এটা বেটাৰী গাড়ী আমাক নালাগে টকাৰে গাড়ী ল'ম 4টা বা 5টা বেটাৰী লৈ যাম মৰিলো কি মানুহ বুজি নাপায় নি এটা বেটাৰী আৰু 5টা বেটাৰী ছাৰ আপুনি আমাৰ ফাদাৰৰ লগত নোৱাৰে আমাৰ ফাদাৰে সকলো বুজে ছাৰ আপুনি কথাটো বুজা নাই এটা বেটাৰী পাৱাৰ যিখিনি থাকিব 5টা বেটাৰী পাৱাৰ সেইখিনিয়ে থাকিব জানো নহয় আমি এটা বেটাৰীৰ পাৱাৰ আৰু 5টা বেটাৰীৰ পাৱাৰ কথা ক'বলৈ আহিছা এটা বেটাৰী পাৱাৰ এটা বেটাৰী থাকিব 5টা বেটাৰী পাৱাৰ 5টা বেটাৰী থাকিব কথা ক'বলৈ আহিছা মোক বেল বনাবলৈ আহিছা ল'ব দিওঁ নে 5টা বেটাৰী ল'ব দিওঁ বাদ দিয়া ল'লেই হ'ল কি কোৱা নুবুজে উপায় নাই এইকেইখন হ'ল লিথিয়াম বেটাৰী এটাকে আছে সিহঁতক 5টা বেটাৰী থকাটোৱে দেখাই দিওঁ কাষ্টমাৰটো ঘূৰাই দিব নোৱাৰা গতাই দিওঁ এখনকে লৈ যোৱা পিছত বুজিবা ছাৰ আমাৰ এইখিনি গাড়ী নহয় আপোনাক দেখালো ইয়াতে আছে এতিয়া বলক গুদামলৈ তাৰ পৰা এখন চাব যোনখনে পছন্দ হয় সেইখনকে লৈ যাব 5টা বেটাৰীৰ আহি থকা মোৰ পিছে পিছে আৰু আছে গুদামত পাপা বলাই এবাৰ গুদামতে চামগৈ গাড়ী দেখিছো দে আজি পাপাই যে মোক লগত লৈ আহিল এতিয়া আকৌ যাওঁতে আমি ধুনীয়াকে উঠি যাম পাপাই চলাবা মই বহি যাম ল'ৰা ৰ একেলগে যাওঁ আকৌ হেল্ল' গুদামৰ চাবিপাত লৈ আহিবা গুদামটো খুলি দিয়া গৈ আছো কাষ্টমাৰজনক 5টা বেটাৰী থকাহে লাগে ঠিক আছে বাপৰে ইমান মুখা গাড়ী ইয়াৰ পৰা 2-3খন লৈয়ে যাওঁ নি একেইখন কিয় এটা বেটাৰী নে 5টা বেটাৰীৰ একেইখন এটা বেটাৰীৰে লিথিয়াম বেটাৰী আজিকালি নিউ মডেল যিমান আহিব চব লিথিয়াম বেটাৰী আহিব 5টা নাহিব আপোনাৰ এইখন ল'ব নালাগে আহক মোৰ লগত 5টা বেটাৰী দেখাই আছো বলা আমাক সেই এটা বেটাৰী নালাগে আমাক 5টা বেটাৰীৰে লাগে আমাক ঠগাবলৈ আহিছে এটা বেটাৰী দি নেলাগে আমাক এটা বেটাৰী 4টা গাড়ীত ৰাখিম এটা ঘৰত থম আমাক কম বুদ্ধি বুলি ভাবিবলৈ আহিছে নি আমি 5টা বেটাৰী গাড়ী কিনিম 4টাৰে গাড়ী চলাম এটাৰে ঘৰ চলাম পাপা আহা গুদামলৈ কোনে বাৰ টকা খৰচ কৰি থাকিব এটা বেটাৰী ল'লে গাড়ীহে চলিব ঘৰত নাটিবই গতিকে এতিয়া 5টা বেটাৰী ল'ম 4টাৰে গাড়ী চলাম এটা ঘৰত ধুনীয়াকে সোমাই দিম কি হ'ল এতিয়ালৈ আহি পোৱা নাই যে গাড়ীখন লৈ এতিয়ালৈ আহিব কৰবাত কিবা কৰিলে নেকি শুনা চুনাটো মৰা নাই ল'ব আপুনি কি কয় অমংগলীয়া কথাবোৰ নকব কিবাটো কৰি আছে আহিব দিয়া তোমাৰ ককাইদেউ আহি পোৱাকি গাড়ীখন লৈ আমি দুজনে একেলগে মন্দিৰত যাই খোলা এটা দিম হ'ব দিয়া নব গাড়ীখন আহি লওক আৰু অমংগলীয়া কথাবোৰ আপুনি কৈ নাথাকিব কৃষ্ণ প্ৰভু গাড়ীখন ভালে ভালে ঘৰলৈ লৈ আহিবা নতুন মানুহ একো নাজানে তাই দুখ নধৰিবা এইবিলাক 5টা বেটাৰী নে এটা বেটাৰীৰ বাপ খুৰিছো দিয়া আজি এইখন আৰ্মি কালাৰ জানো এইখন আৰ্মি কালাৰৰ আছে নেকি বাৰু হয় আছে আহক মই দি আছো 5টা বেটাৰী আছে আহক এই কোনত আছে পাপা আৰ্মি কালাৰৰ লগত এটা বন্ধুকো ল'বা আকৌ তেতিয়াহে ভাল লাগিব হ'ব তেতিয়াহ'লে আহক কাউণ্টাৰলৈ কাগজ পাতিখিনি কৰি দিওঁ গাড়ীখন লৈ যোৱা হেল্ল' পাছনটো লাইনত আছে না এইফালে আহা গুদামৰ পৰা আৰ্মি কালাৰ গাড়ীখন লৈ আহা হেৰি কৰিবা গাড়ীখনৰ গোটেইখিনি কাম ঠিক ঠাক কৰি দিবা মই আকৌ ঘনে লৈ আহিব নোৱাৰো হৈ যাব চিন্তা কৰিব নালাগে আপুনি আমি গোটেইখিনি কাম ঠিক ঠাক কৰি দিম পিছে ফাইনেন্সত ল'ব নে কেছত ল'ব ফাইনেন্স বেকাৰ টকাখিনি বেলেগক খুৱাব লগা হয় কেছত ল'ম আকৌ ছাৰ তেতিয়াহ'লে দেৰি নকৰিব আহক সোনকালে আপোনাৰ কামটো কৰাই গাড়ীখন আপোনাক দিওঁহি গাধা বল ছাৰ এই কোমৰ গাড়ীখনৰ এই ৰেটটো কৈ দিবা আৰু কেছত ল'ব বোলে কাগজ পাতিখিনি ৰেডি কৰি দিয়া কুমাৰ 5টা বেটাৰী থকাখন নে হয় ছাৰ 5টা বেটাৰী থকাখনে কেছত ল'ব নে কেছত ল'লে আপোনাৰ আহিব 1,45,000 টকা আহিব কেছত আৰু ফাইনেন্স কৰিলে মোটামুটি 2,20,000 যাবই আপুনি মেনেজাৰ আগত 1,45,000 টকাটো গন্তি কৰি দিয়ক আৰু তাৰ কাগজ পাতিখিনি আনক আপোনাৰ মই গামোচা আৰু গাড়ীত বেলুন চেলুন বান্ধি ৰেডি কৰোহি আহি গাড়ীখন ল'ব আৰু যাব মিঠা এটা খুৱাই থৈ যাব আকৌ
মিঠাই তুমিহে মোক খুৱাব লাগে মইহে তোমাৰ পৰা গাড়ী ল'বলৈ আহিছোঁ তুমি আকৌ মোকহে মিঠাই খোজা নাই নেখাওঁ আপোনাৰ পৰাই কিয় খাম এনেই আপোনাক কৈছিলোঁ আৰু হ'ব মই খুৱাই আছোঁ বাৰু আপুনি সেই পইচা পাতি দি কাগজখিনি লৈ ৰেডি হওকহি আপোনাক লৈ এটা গাড়ীত ফটো মাৰিব লাগিব ফটো মাৰিবা আকৌ ঠিক আছে মই আহি আছোঁ গাড়ী ৰেডি কৰা এইটোক নচাই কিয়া হাঁহি মাৰি থাকিলেই হ'ব গাড়ীখনৰ ওচৰলৈ যোৱা আকৌ গাড়ীখন ল'লোহে বাৰু এতিয়া সেইখন আমাৰ হ'ব গাড়ীখনৰ ওচৰত থাকাকৈ যোৱা নহ'লে ভিতৰতে বহি থাকিবা নহ'লে আকৌ কোনোবাই সেইখনকে পচন্দ কৰি লৈ যাব যোৱা হ'ব পাপা ছাৰ আপুনি সোনকালে পে'মেণ্টটো কৰি আহক আৰু কাগজখিনি লৈ আহক আমি সোনকালে আপোনাক বিদায় দিব লাগে আমিও আপোনাক বিদায় দিলে দোকান বন্ধই কৰিম আজি তো বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ইয়াৰে নেক্সট পাৰ্ট আমি অতি সোনকালে আপোনালোকৰ মাজলৈ আহি আছোঁ আমাৰ চেনেলটোক চাই থাকিবলৈ নাপাহৰিব আৰু আমাক সহায় সহযোগ কৰি আগবঢ়াই লৈ যাব বুলি আশা ৰাখিলোঁ ধন্যবাদ জয় আই অসম